ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 7.1 আৰম্ভ কৰিম তে 7.1 ৰ প্ৰথম প্ৰশ্নটো চোৱা চতুৰ্ভুজ ABCD ত কাষৰ ACBD কাষৰ চিত্ৰটোত এটা চতুৰ্ভুজ আছে ACBD এই চতুৰ্ভুজত AC আৰু AD সমান আৰু AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে দেখুওৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সৰ্বসম BC আৰু BD সম্পৰ্কে তুমি কি ক'বা প্ৰথমতে আমি প্ৰমাণ কৰিব লাগে ABC আৰু ABD ত্ৰিভুজ সৰ্বসম ঠিক আছে তাৰ পিছত আমি ক'ব লাগিব BC আৰু BD সম্পৰ্কে আমি কি পাইছো কি দেখা পাইছো হেতু আমি ক'ব লাগিব তে আমাৰ প্ৰথম উদ্দেশ্যটো হ'ব দুটা ত্ৰিভুজ সৰ্বসম কোৱা দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'বৰ কাৰণে আমি ইতিমধ্যে গম পাইছো যে তিনিজোৰ অংশ সমান হ'ব লাগিব গতিকে তেনেকুৱাত আমি কি কৰিব লাগিব আমি প্ৰশ্নটো চাব লাগিব মানে প্ৰশ্নটো পঢ়ি চাব লাগিব পঢ়ি পেলাই আমি তাত নিৰ্ধাৰণ কৰিব লাগিব যে আমাৰ কোনটো বিধি এই প্ৰশ্নটোত খাটিব এতিয়া প্ৰথমতে মন কৰিবা ACBD চতুৰ্ভুজত AC আৰু AD সমান হয়নে AC আৰু AD সমান হলে আমি চিত্ৰটোলৈ যাওঁচোন AC আৰু AD সমান মানে AC আৰু AD এই দুডাল বাহু সমান এই দুটা চিন দিছে দেখিছানে দুটা চিন দি দিছে এই বাহু দুটা সমান তাৰ পিছত আৰু কি কৈছে AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে মানে AB হ'ল এইডাল আৰু কোণ এটো হ'ল এটো কোণ এটো হ'ল কোণ এ তাক AB এ সমানে দুভাগ কৰিছে তাৰ মানে এই ওপৰৰ আৰু তলৰ কোণ দুটা A বিন্দুত থকা দুটা কোণ এই ওপৰৰ কোণটো আৰু তলৰ কোণটো মান সমান এই দুটা কথা আমাক দি দিছে আৰু সেই দুইজোৰ অংশ কোন দুটা ত্ৰিভুজত আছে AC আৰু এই কোণটো আছে এই ত্ৰিভুজটোত ABC ত্ৰিভুজত হয়নে আৰু AD আৰু এই তলৰ কোণটো আছে কোনটো ত্ৰিভুজত ADB ত্ৰিভুজত বা ABD ত্ৰিভুজত এটা ABC ত্ৰিভুজত আৰু এটা ABD ত্ৰিভুজত নহয় জানো এটা ABC ত্ৰিভুজৰ এটা বাহু আৰু এটা কোণ আৰু ABD ত্ৰিভুজৰ এটা বাহু আৰু এটা কোণ সমান বুলি আমাক দিলে কিন্তু আমাক দুজোৰহে সমান বুলি দিলে আমাক 3 নম্বৰ এটা পাৰ্ট আমাক আৰু সমান লাগিব এতিয়া আমি ইয়াৰ পিছৰ পাৰ্টটোলৈ যাম আমি এতিয়া উত্তৰটো কেনেকৈ কৰিম উত্তৰটো কৰিবৰ কাৰণে প্ৰথমতে মই কুৱেশ্যনটো লিখা নাই তোমালোকে কুৱেশ্যন লিখিব লাগিব কুৱেশ্যনটো লিখাৰ পিছত এক নম্বৰৰ এইটো কুৱেশ্যন লিখাৰ পিছত বিশেষ সূত্ৰ আহিব চিত্ৰটো এবাৰ আঁকিলে হ'ব মনত ৰাখিবা চিত্ৰটো দুবাৰ আঁকিব নালাগে কি কৰিছো বিশেষ সূত্ৰ লিখিছো বিশেষ সূত্ৰত কেনেকৈ লিখিম এই যিটো প্ৰশ্নত যিখিনি কথা থাকিব সেইখিনি হ'ব বিশেষ সূত্ৰ ACBD চতুৰ্ভুজৰ AC আৰু AD সমান তাৰপিছত আৰু কি দিছে এইখিনি দিয়া আছে তাৰমানে আমাক আৰু কোণ AB হ'ল কোণ A সমদ্বিখণ্ডক AB ডালে কোণ A সমানে দুভাগ কৰিছে আমাক প্ৰমাণ কৰিবলৈ কি কৈছে ত্ৰিভুজ ABC ত্ৰিভুজ কাৰ সৈতে সৰ্বসম ABD ৰ সৈতে সৰ্বসম কিন্তু এটা কথা মন কৰা মোৰ অকণমান কিবৰ্ডখনৰ প্ৰব্লেম এটাৰ কাৰণে মই সৰ্বসম চিনটো শুদ্ধকৈ দিব পৰা নাই তো তোমালোকে সৰ্বসম চিনটো শুদ্ধকৈ দিবা লিখোতে এইখিনিত এই এছটো লিখিবলৈ থাকি গৈছে দেখিছানে মন কৰিছানে সমান চিনটোৰ ওপৰত যে যিডাল পঠালি এছ এটা লিখিব লাগে সেই এছটো লিখিবলৈ থাকি গৈছে লিখিব নাই পৰা মোৰ কিবৰ্ডত নাই সেইকাৰণে তোমালোকে কিন্তু সেইটো শুদ্ধকৈ লিখিবা ঠিক আছে তাৰপিছত আমাক প্ৰমাণ কৰিবলৈ দিছে কি ABC আৰু ABD সৰ্বসম ত্ৰিভুজ ABC আৰু ABD সৰ্বসম আৰু সেইখিনি কৰিবলৈ যাওঁতে মন কৰা আমাক আগতে দিছিলে AC আৰু AD সমান বুলি হয়নে AC AD সমান আৰু A বিন্দুত থকা ওপৰৰ কোণটো আৰু A বিন্দুত থকা তলৰ কোণটো সমান এতিয়া আমি এটা কথা মন কৰিছো নে দুয়োটা ত্ৰিভুজতে AB ডাল আছে নে নাই ভালকে মন কৰিবা দেই দুয়োটা ত্ৰিভুজতে AB ডাল আছে নাই AB ডাল ওপৰৰ ত্ৰিভুজটো আছে তলৰ ত্ৰিভুজটো আছে নাই তেতিয়ালে AB ডাল দুইটা ত্ৰিভুজৰে একেডাল বাহুৱে হয়নে ওপৰৰ ত্ৰিভুজৰ কাৰণে AB ডাল যিমান দীঘল হ'ব যিমান দৈৰ্ঘ্য হ'ব ওপৰৰ ত্ৰিভুজটোৰ কাৰণে তলৰ ত্ৰিভুজটোৰ কাৰণে একেডালেই হ'ব নাই তাৰমানে AB ডাল কি হ'ব দুয়োটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু হ'ব তেতিয়াহলে এই বাহুটো ওপৰৰ মই প্ৰথম এই ত্ৰিভুজটোৰ কথা কৈছো ওপৰৰ ত্ৰিভুজটো ABC ত্ৰিভুজত এই বাহুটো আৰু এই বাহুটো তাৰ মাজৰ কোণটো হয়নে আৰু তলৰ ত্ৰিভুজটোৰ আকৌ এই বাহুটো আৰু এই বাহুটো
আৰু তাৰ মাজৰ কোণটো সমান পালোঁ নাই তেতিয়াহ'লে কাৰণ এইবিডাল সাধাৰণ বাহু দুইটাতে সমান তেতিয়াহ'লে কি পালোঁ বাহু কোণ বাহু চিকাৰ্যমতে বাহু কোণ বাহু বাহু কোণ বাহু চিকাৰ্যমতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম এতিয়া আমি লিখিম কেনেকৈ লিখিবলৈ যাওঁতে মই চিত্ৰটো আকৌ ওপৰত ৰাখি লৈছোঁ তোমালোকে চিত্ৰটো বাৰে বাৰে আঁকি থাকিব নালাগে আকৌ কৈছোঁ এবাৰ আঁকিলে হ'ব এতিয়া প্ৰমাণটো কেনেকৈ লিখিম প্ৰমাণটোত আমি কি কৰিব লাগিব সদায় মনত ৰাখিবা প্ৰমাণৰ প্ৰথম লাইনটো সদায় এই যি দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ দিয়ে সেই দুটা ত্ৰিভুজ লিখি ল'ব লাগিব প্ৰথমতে সেই ত্ৰিভুজ দুটা লিখি ল'ব লাগিব কি প্ৰমাণ কৰিবলৈ দিছিলে সৰ্বসম বুলি আমাক সৰ্বসম বুলি আকৌ মই কৈছোঁ সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ যাওঁতে এই চিনটো থাকি গৈছে এতিয়া আমাক কোন দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'বলৈ কৈছিলে এ বি চি আৰু এ বি ডি গতিকে প্ৰমাণৰ প্ৰথম লাইনটোত আমি কি লৈছোঁ এ বি চি আৰু এ বি ডি দেখিছানে এ বি চি আৰু এ বি ডি ত্ৰিভুজ দুটা লৈ প্ৰথম চিলেক্ট কৰি লৈছোঁ ত্ৰিভুজ এ বি চি আৰু এ বি ডিৰ পৰা এতিয়া প্ৰথম কি লিখিলোঁ এ চি সমান এ ডি আমাক দিয়া আছে কোন চি এ বি আৰু ডি এ বি দিয়া সমান বুলি দিয়া আছে মানে কিয় দিয়া আছে এইটো কিয় দিয়া আছে বুলি লিখিছোঁ আমাক ডাইৰেক্ট কোন দুটা সমান বুলিতো দিয়া নাছিলে আমাক কি বুলি দিয়া আছিলে এ বিডালে কোন এইটোক সমানে দুভাগ কৰিছে এ বিডালে যদি কোন এইটোক সমানে দুভাগ কৰে তেতিয়াহ'লে এই কোনটো আৰু এই কোনটো সমান হ'ব নাই ঠিকেই লিখিছোঁ নাই চোৱা চি এ বি সমান ডি এ বি হয়নে সমান সেইটো দিয়া আছে বুলি ধৰি ল'লোঁ কাৰণ আমাক যিহেতু সমদ্বিখণ্ডকডালৰ কথা কৈ দিছে 3 নম্বৰত কি লিখিছোঁ চা 3 নম্বৰটোহে বেছি ইম্পৰ্টেণ্ট 3 নম্বৰটো কেনেকৈ লিখিছোঁ এ বি সমান এ বি সাধাৰণ বাহু দুয়োটা ত্ৰিভুজতে থকা বাহুটোক সাধাৰণ বাহু বুলি কয় এ বি আৰু এ বিৰ মান সমান গতিকে এতিয়া নেক্সট আমি কি পালোঁ বাহু কোণ বাহু তিনিযোৰ সমান পালোঁ গতিকে নেক্সট লাইনটো আহিব বাকু বা সৰ্বসমতাৰ বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল এইখিনি আমাৰ প্ৰথম পাৰ্টটো প্ৰমাণ হৈ গ'ল প্ৰথম পাৰ্টৰ প্ৰমাণ আমাৰ হৈ গৈছে এতিয়া প্ৰথম পাৰ্টৰ প্ৰমাণৰ পিছত লাষ্টৰ লাইনটো চাবা লাষ্টৰ লাইনটো আমি কি লিখিছোঁ লাষ্টৰ লাইনটো যেতিয়া দুটা ত্ৰিভুজ সৰ্বসম হৈ যায় আমি কি বাহু কি কোনকেইটা পাৰ্ট সমান পাইছিলোঁ এ চি আৰু এ ডি সমান দিয়া আছিলে এই কোন দুটা সমান দিয়া আছিলে এই বাহুটো সাধাৰণ বাহুৰ কাৰণে সমান আমি নিজেই গম পালোঁ এতিয়া তিনিযোৰ বাদ দি এতিয়া আৰু কি বাহু মানে কি পাৰ্ট থাকি গ'ল থাকি যোৱা পাৰ্টকেইটা চোৱাচোন থাকি যোৱা পাৰ্টকেইটা হ'ল কি বি চি থাকি গ'ল বি চি বি ডি হয়নে এযোৰ বাহু থাকি গ'ল আৰু কি থাকি গ'ল চি কোণ আৰু ডি কোণ থাকিল আৰু বি কোণ বি বিন্দুত দুটা কোণ থাকি গ'ল যিহেতু তিনিযোৰ অংশ আমি সমান পালোঁ সমান পোৱাৰ পিছত ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হৈ যায় তেতিয়া আমি একেবাৰতে ক'ব পাৰোঁ যে এই ত্ৰিভুজটোৰ চি কোণৰ লগত সদায় ডি কোণ সমান হ'ব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বি বিন্দুত দুটা কোণ আছে এই কোণটোৰ লগত এই কোণটো সমান হ'ব তাৰপিছত আৰু কি পালোঁ বি চি আৰু বি ডি সমান হ'ব কিয় সমান হ'ব এই অংশবোৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ কাৰণে সমান আৰু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এই বাক্যটো গোটেই বাক্যটো দীঘলকৈ নিলিখে কি বুলি লিখে চি পি চি টি ইংৰাজীত শ্বৰ্টকৈ চি পি চি টি বুলি লিখে চি পি চি টি অৰ্থটো হৈছে কৰেছপণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেণ্ট ট্ৰায়েংগল ট্ৰায়েংগল মানে ত্ৰিভুজ কনগ্ৰুৱেণ্ট ট্ৰায়েংগল মানে হ'ল সৰ্বসম ত্ৰিভুজ কৰেছপণ্ডিং পাৰ্টছ মানে অনুৰূপ অংশ গতিকে কি পালোঁ গোটেই বাক্যটোৰ অৰ্থটো হ'ল কি চি পি চি টি মানে কি যে কি হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সদায় সমান সেই বাক্যটোকে আমি একদম শ্বৰ্টকাট মেথডত কি বুলি লিখিব পাৰোঁ চি পি চি টি গতিকে মই লাষ্টৰ লাইনটো কি লিখিছোঁ চাবা যে বি চি বি ডি সমান বুলি লিখিলোঁ বি চি আৰু বি ডিৰ বিষয়ে তুমি কি ক'বা বুলি প্ৰশ্নটোত সুধিছিলে সেইকাৰণে বি চি আৰু বি ডি সমান বুলি লিখিলোঁ তাৰপিছত কি লিখিছোঁ চি পি চি টি ভালকৈ মন কৰিবা মই এইটো আঁতৰাই দিওঁতে চি পি চি টি লিখিছোঁ হয়নে চি পি চি টি লিখিছোঁ বি চি বি ডি কিহৰ সমান যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ কাৰণে সৰ্বসম ত্ৰিভুজৰ বাহু কাৰণে সিহঁতি সমান আমি চি পি চি টি বুলি লিখি দিলে শ্বৰ্টকাটত হৈ যাব ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আহিছোঁ অনুশীলনী 7.1ৰ 2 নম্বৰ প্ৰশ্নটোলৈ এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ ডি আৰু বি চি সমান এতিয়া চিত্ৰটোত চাওঁচোন এ ডি আৰু বি চি কোনডাল এই চিন দি দিছে এ ডি আৰু বি চি সমান আৰু কোনকেইটা কি দিছে দুটা কোণ দিছে ডি এ বি আৰু চি বি এ ডি এ বি আমি চিত্ৰটোত চাম ডি এ বি এই কোণটো আৰু চি বি এ তাৰমানে এইফালৰ কোণটো
এই দুটা কোণ সমান বুলি দিছে আগৰ নিচিনাকৈ দুটা পাৰ্ট দি দিছে এযোৰ বাহু সমান আৰু এযোৰ কোণ সমান গতিকে আমি কি পালোঁ দুটা পাৰ্ট সমান বুলি দি দিছে এযোৰ বাহু এযোৰ কোণ গতিকে এতিয়া আমি হয় এযোৰ বাহু নহ'লে আৰু এযোৰ কোণ উলিয়াব লাগিব কাৰণ এইটো কোণ বা বাহু কোণ বাহু যিকোনো এটা চৰ্তত পৰিব পাৰে এই ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'বৰ কাৰণে এ বি ডি আৰু বি এ চি গতিকে আমাৰ এতিয়া কাম হ'ব যে আমি হয় এযোৰ বাহু নহ'লে এযোৰ কোণ আমি বিচাৰি উলিয়াব লাগিব সেইটো উলিয়াবৰ কাৰণে আমি চিত্ৰটো ভালকৈ আঁকি ল'ব লাগিব আৰু দুটা প্ৰমাণো দিছে লগত সেইকেইটা মই লাষ্টত ক'ম এইটো চোৱা চিত্ৰটো মই যিমান পাৰি মিলাই এইবিলাক চিত্ৰৰ কোনো জোখ মাখ নাই তোমালোকে ছবিটোৰ লগত জাষ্ট আকৃতিটো মিলিলেই হ'ল তোমালোক কিতাপৰ আকৃতিটোৰ লগত ছবিটো মিলিলেই হ'ব কোনো জোখ মাখৰ কথা নাই আঁকিব লাগিব চিত্ৰ কিন্তু আঁকিবই লাগিব এবাৰ আঁকিলেই হ'ল এতিয়া বিশেষ সূত্ৰটো চোৱা কি লিখিছোঁ একেধৰণে লিখিছোঁ আগৰ নিচিনাকৈ এ বি চি ডি চতুৰ্ভুজৰ এ চি সমান বি চি এ ডি সমান বি চি এ ডি আৰু বি চি সমান কোণ ডি এ বি আৰু চি বি এ সমান কোণ ডি এ বি মানে এইটো কোণ তাৰমানে আমাৰ কোনটো কোণ হ'ব এই ডাঙৰ কোণটো এই কোণত থকা এই বিন্দুত থকা ডাঙৰ কোণটো তাৰপিছত আৰু চি বি এ মানে বি বিন্দুত থকা ডাঙৰ কোণটো চি বি এ মানে এইটো নহয় জানো চি বি এ গতিকে বি বিন্দুত থকা ডাঙৰ কোণটো আৰু এই বিন্দুত থকা ডাঙৰ কোণটো সমান আৰু এইফালে এই বাহু দুটা সমান তেতিয়াহ'লে আমাৰ কোন কি ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে এইখিনিতে আকৌ মই ৰিপিট কৰিছোঁ মোৰ দেখিছেনে সমান চিন হৈ আছে সমান চিনটোৰ ওপৰত এই চিনটো দিবা প্ৰথম পইণ্টটোত লাগিব ত্ৰিভুজ সৰ্বসমৰ তাত লাগিব এই কোণৰ ইয়াত নালাগে এইকেইটা সমান চিনেই পিছৰ দুটা সমান চিনেই অকল ফাৰ্ষ্ট পাৰ্টটোত সৰ্বসম চিনটো লাগিব এতিয়া চোৱা তোমালোকে যে আমাক এযোৰ বাহু দিয়া আছে এ ডি বি চি এযোৰ কোণ দিয়া আছে হয়নে নহয় এতিয়া বাকী এই ত্ৰিভুজ দুটাৰ কাৰণে এ বি ডি আৰু বি এ চি ত্ৰিভুজ দুটাৰ কাৰণে আমাৰ আৰু কোনযোৰ বাহু সমান আমি এই ত্ৰিভুজ দুটাত পাম তোমালোকে ভালকৈ মন কৰা মই কাষত দেখুৱাই দিছোঁ এ বি ডি ত্ৰিভুজটো কেনেকৈ আছে এ বি ডি ত্ৰিভুজটো এনেকুৱা চেপত আছেনে আছে নাই চিত্ৰটোৰ পৰা চোৱাচোন এ বি ডি হয়নে আকৌ বি এ চিটো কেনেকৈ আছে বি এ চিটো এনেকৈ আছেনে ত্ৰিভুজ তাৰমানে এই বাহুডাল চোৱাচোন দুয়োটাতে আছেনে এ বি বাহুডাল দুয়োটা ত্ৰিভুজতে আছে নাই এ বি বাহুডাল দুয়োটা ত্ৰিভুজত কেনেকৈ আছে প্ৰথম ত্ৰিভুজটোত আছে কেনেকৈ প্ৰথম ত্ৰিভুজটোত এৰ পৰা ত্ৰিভুজটোৰ নাম আৰম্ভ হৈছে গতিকে এ বি বুলি আছে পিছৰ ত্ৰিভুজটোৰ নামটো বি এৰ পৰা আৰম্ভ হৈছে গতিকে বি এ বুলি আছে এবাৰ প্ৰথম ত্ৰিভুজটোত সেই বাহুডালৰ নাম এ বি পিছৰ ত্ৰিভুজটোত সেই বাহুডালৰ নাম বি এ কিন্তু দুইডাল একেডাল বাহুৱে হয়নে নহয় এ বি বুলি ক'লে যিমান দীঘল হ'ব বি এ বুলি ক'লে বেলেগ জোখ হ'ব নেকি একেটাই জোখ হ'ব নহয় জানো একেডাল বাহুৱে হয়নে নহয় তাৰমানে আকৌ এ বিডাল সাধাৰণ বাহু হ'ব আগৰ অংকটোৰ সৈতে একে গতিকে আমি এতিয়া ইয়াৰ পিছৰ পাৰ্টটোলৈ যাওঁ আমি এতিয়া পিছৰ পাৰ্টটোত কি কৰিম চোৱা গতিকে এতিয়া প্ৰমাণটোত আমি আকৌ আগৰ নিচিনাকৈ যি দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব লাষ্টত এই 1 নম্বৰ পইণ্টত সেই দুটা ত্ৰিভুজ ধৰি ল'ব লাগিব প্ৰথম যে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ বি এ চিৰ পৰা এই বাক্যটো কমন বাক্য চবতে লিখিব লাগিব যি দুটা ত্ৰিভুজ তুমি লাষ্টত সৰ্বসম বুলি প্ৰমাণ কৰিবা সেই ত্ৰিভুজ দুটা সদায় আগত সেই ত্ৰিভুজ দুটাৰ পৰা বুলি প্ৰথম বাক্যটো ষ্টাৰ্ট কৰিব লাগিব পৰা কি পালোঁ প্ৰথম দিয়া আছিলে এ ডি সমান বি চি দিয়া আছে দুটা কোণ সমান বুলি দিয়া আছিলে 3 নম্বৰ পইণ্টটো ভালকৈ মন কৰা 3 নম্বৰ পইণ্টটো আমি কি বুলি লিখিছিলোঁ এ বি সমান বি এ আগৰটোত কি লিখিছিলোঁ এ বি সমান এ বি তাত এ বি কিটো একেটা ফৰ্মতে আছিল ত্ৰিভুজ দুইটা ত্ৰিভুজত একেডাল বাহুৱে ইয়াত কিন্তু এ বিডাল একেডাল বাহুৱে কিন্তু নামটো কেনেকৈ আছে প্ৰথম ত্ৰিভুজত এ বি বুলি আছে পিছৰ ত্ৰিভুজত বি এ বুলি আছে গতিকে আমি ইয়াত কি বুলি লিখিম এ বি সমান বি এ ব্ৰেকেটত সাধাৰণ বাহু মানে একেডাল বাহু সমান হ'ব সদায় গতিকে আমি লাষ্টৰ পইণ্টটো তেনেকৈ লিখিলোঁ এতিয়া 3টা পালোঁ নাই বাহু কোণ বাহু গতিকে বা কো বা সৰ্বসমতাৰ বিধিমতে আমি কি পাম ত্ৰিভুজ এ বি ডি আৰু বি এ চি সৰ্বসম লাগিব গতিকে আমি কি পালোঁ বা কো বা স্বীকাৰ্যমতে বা চৰ্তমতে বা বিধিমতে এ বি ডি ত্ৰিভুজ আৰু বি এ চি ত্ৰিভুজ সৰ্বসম এইটো 1 নম্বৰ প্ৰমাণটো সেইকাৰণে মই 1 লিখিছোঁ 3টা প্ৰমাণ কৰিব দিছিলে আমাক আমি 3টা পাৰ্ট প্ৰমাণ কৰিব লাগে আচ্ছা এইটো 3টা পাৰ্টৰ কথাটো ক'বলৈ থাকি গৈছিলে নহয় জানো এ বি ডি ত্ৰিভুজ আৰু বি এ চি ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে এইটো ক'লোঁ আৰু তাৰপিছত আৰু 2টা পাৰ্ট প্ৰমাণ কৰিবলৈ দিছিলে আৰু 2টা পাৰ্ট ভালকৈ মন কৰাচোন বি ডি এ চি বি ডি মানে হ'ল এডাল আৰু এ চি মানে এডাল হয়নে এই দুডাল কোন প্ৰথম ত্ৰিভুজটো কি আছিলে এ বি ডি ত্ৰিভুজৰ বাহু
এই BDডাল হ'ল ABD ত্ৰিভুজৰ বাহু আৰু AC ডাল হ'ল BAC ত্ৰিভুজৰ বাহু তাৰমানে ত্ৰিভুজ দুটা সৰ্বসম বুলি কোৱাৰ পিছতে আমি CPCT মতে বাহু দুটা সমান পাম আকৌ ABD ত্ৰিভুজ ABD কোণ আৰু BAC কোণ ABD কোণ ABD কোণ এই কোণটো আৰু BAC কোণ তাৰমানে এই কোণটো এই দুটা কোনো সমান বুলি ক'বলৈ হ'লে ত্ৰিভুজ দুটা সৰ্বসম ক'ব লাগিব গতিকে প্ৰথম পইণ্টটো প্ৰমাণ হোৱাৰ লগে লগে ত্ৰিভুজ দুটা সৰ্বসমটো প্ৰমাণ হোৱাৰ লগে লগে আমি কি বুলি ক'ব পাৰোঁ CPCT মতে বাকি গোটেই অংশবোৰ সমান হ'ব ন অনুৰূপ অংশবোৰ গতিকে এইটো CPCT মতে সমান এইটো CPCT মতে সমান বুলি এটা এটা লাইনত লিখি দিলে হ'ল গতিকে সেই কথাখিনি আমি লাষ্টত লিখিছোঁ চোৱা সেই কথাখিনি আমি লাষ্টত লিখিছোঁ প্ৰথম প্ৰমাণটো আমি বাকোবা স্বীকাৰ্য মতে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰি ল'লোঁ হয়নে এটা নেক্সট পইণ্টটো কি লিখি দিছোঁ BD সমান AC 2 নম্বৰ যেটো প্ৰমাণ কৰিবলৈ দিছিলে এটো ডাইৰেক্ট প্ৰমাণটো আমি সমান বুলি প্ৰমাণ লিখিব পাৰোঁ কাৰণ CPCT মতে হিহঁত দুটা সমান আকৌ 3 নম্বৰ পইণ্টটোত আমাক দিছিলে দুটা কোণ সমান বুলি সেই দুটা কোণো আমি সমান বুলি লিখিব পাৰোঁ CPCT মতে গতিকে আমাৰ 1 নম্বৰ প্ৰমাণটোৰ পৰা আমি ডাইৰেক্ট 2 আৰু 3 পাম গতিকে আমি এনেকৈ প্ৰমাণবিলাক কৰিব লাগিব ঠিক আছে আজি আমি অনুশীলনী 7.1 ৰ 3 নম্বৰ প্ৰশ্নটোলৈ যাম বা কোনটো জ্যামিতি প্ৰমাণ কৰোঁতে আমি কোনটো বিধি ব্যৱহাৰ কৰিম সেইটো খুব ইম্পৰ্টেণ্ট কথা সেইটো বেছি গুৰুত্বপূৰ্ণ কথা দেই গতিকে আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো পঢ়োঁতে এই তাতে আমি মন কৰিম 3 নম্বৰ প্ৰশ্নটো পঢ়োঁতে আমাক সদায় জ্যামিতি যিকোনো প্ৰমাণ কৰিবলৈ যাওঁতে সদায় মনত ৰাখিবা যে কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে সেই দুটা সম্পূৰ্ণ বেলেগ বস্তু যিখিনি তথ্য দিয়া থাকে সেইখিনি আমি প্ৰমাণটো কৰিবলৈ যাওঁতে ব্যৱহাৰ কৰিব পাৰিম কিন্তু যিটো প্ৰমাণ কৰিবলৈ দিয়ে ইয়াত যেটো দিছে দেখুৱা যে CDয়ে AB সমদ্বিখণ্ডিত কৰে প্ৰথমখিনি পিছতে চাম দেখুৱা যে CDয়ে AB সমদ্বিখণ্ডিত কৰে তাৰ মানে চিত্ৰটোলৈ যদি যাওঁ চিত্ৰটোত আমাক CDয়ে AB CD হ'ল এডাল আৰু AB সমানে দুভাগ কৰে বুলি প্ৰমাণ কৰিব কৈছে তাৰমানে এই টুকুৰাটো আৰু এই টুকুৰাটো সমান বুলি প্ৰমাণ কৰিব কৈছে অৰ্থাৎ কি সমান বুলি ক'ব লাগিব আমি OA সমান OB বুলি প্ৰমাণ কৰিবলৈ কৈছে আমাৰ মূল প্ৰমাণটো হ'ল যে আমাৰ এই OA আৰু OB এই টুকুৰা দুটা সমান বুলি প্ৰমাণ কৰিবলৈ কৈছে অংকটোত মানে জ্যামিতিটোত এতিয়া সেই দুটা পাৰ্ট যে আমাক সমান বুলি প্ৰমাণ কৰিব দিছে তে সেই পাৰ্ট দুটা সমান বুলি আমি আগতে ধৰি ল'ব নোৱাৰোঁ প্ৰমাণটো কৰোঁতে সেইটো সদায় মনত ৰাখিবা প্ৰমাণ কৰিবলৈ দিয়াটো কেতিয়াও আমি ইউজ নকৰোঁ এতিয়া নেক্সট আমি অংকটোলৈ যাম অংকটো এতিয়া ভালকৈ পঢ়ি চাম যে কি দিছে চোৱা এডাল ৰেখাখণ্ড AB লৈ টনা এডাল ৰেখাখণ্ড AB লৈ টনা ABডাল এডাল ৰেখাখণ্ড AB কোনডাল এডাল AB হয়নে এডাল হ'ল AB চিত্ৰটো ভালকৈ চাবা তালৈ টনা AD আৰু BC দুডাল লম্ব ADও লম্ব আৰু এইফালে BCও লম্ব AD আৰু BC লম্ব AD লম্ব AB আকৌ BCও লম্ব AB এতিয়া দেখুৱা যে CDয়ে AB সমদ্বিখণ্ডিত কৰে পিছৰ লাইনটো আমি আগতে চাই থৈছোঁ কি প্ৰমাণ কৰিব লাগে যে OA আৰু OB সমান বুলি আমি প্ৰমাণ কৰিব লাগে তে ইয়াতে আৰু এটা কথা চিত্ৰটোত ভালকৈ মন কৰাচোন BC আৰু AD সমান বুলি কৈ থৈছে কিন্তু কাৰণ সেই চিন দুটা যে দি থৈছে তাৰ অৰ্থটো হ'ল BC আৰু AD সমান গম পাইছানে বাকি একো প্ৰশ্নটো ডাইৰেক্ট একো দিয়া নাই আমাক খালি চিত্ৰটোত দিছে BC আৰু AD সমান আৰু এটা পইণ্ট দিছে যে ADডাল ABৰ ওপৰত লম্ব আৰু BCডাল ADৰ ওপৰত লম্ব ABৰ ওপৰত লম্ব তেতিয়াহ'লে লম্বৰ ধৰ্ম মতে আপোনালোকে ইয়াত মন কৰাচোন ইয়াত চিন দুটা আৰু দিছে পুনৰ চিন দুটা দিছে দেখিছেনে লম্বগিডালে AD লম্বই ABৰ লগত এইখিনিত 90 ডিগ্ৰী কোণ কৰিব আকৌ BC লম্বয়ো ABৰ লগত এইখিনিত 90 ডিগ্ৰী কোণ কৰিব তেতিয়াহ'লে আমি কি পালোঁ গোটেই অংকটোত আমাক দুটা তথ্য আমাক দিছে ইয়াতে দুটা ত্ৰিভুজ গঠন হৈছে চিত্ৰটোত দেখিছেনে দুটা ত্ৰিভুজ গঠন হৈছে তলৰ ত্ৰিভুজটো হ'ল OAD আৰু ওপৰৰ ত্ৰিভুজটো হ'ল OBC দুটা ত্ৰিভুজ গঠন হৈছে তে এই ত্ৰিভুজ দুটাত কি দিয়া আছে BC আৰু AD সমান বুলি দিয়া আছে দুটা কোণ সমকোণ বুলি দিয়া আছে মানে আমি ধৰি লৈছোঁ লম্ব যেতিয়া সমকোণ দিয়া আছে আমাক আমি দিয়া আছে বুলিয়ে ধৰি ল'ম সেইটো গতিকে দুযোৰ পাৰ্ট আমাক দিয়া আছে এতিয়া আমি উলিয়াব লাগে আন এযোৰ পাৰ্ট এতিয়া আমি যদি বাকোবা স্বীকাৰ্যটোলৈ যাব খোজো তেতিয়াহ'লে আমাৰ কি হ'ব বাকোবা স্বীকাৰ্যটোলৈ যাব খুজিলে আমাৰ এই বাহুটোৱে সমান এই কোণটোৱে সমান তেতিয়াহ'লে আমাৰ কোন দুটা বাহু সমান হ'ব লাগিব এই বাহুটোৱে সমান হ'লে বাকোবা স্বীকাৰ্যত পৰিব কিন্তু সেই 3 নম্বৰ বাহুযোৰ আমি সমান বুলি ক'ব পাৰোঁনে এইযোৰ আমি সমান বুলি ইউজ কৰিব পাৰোঁনে নোৱাৰোঁ কাৰণ সেইযোৰ আমি
প্ৰমাণ কৰিব লাগে সেইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সেই বাহু দুটা সমান বুলি ক'ব নোৱাৰোঁ তে বাকী থাকিল কি তেতিয়াহ'লে আমাৰ বাকু বা চিকাৰ্য নপৰে তেতিয়া আমি কি কোনটো চিকাৰ্যলৈ যাব লাগিব কোন বাহু কোন চিকাৰ্যলৈ যাব লাগিব এতিয়া কোন বাহু কোন চিকাৰ্যত কি হয় দুযোৰ কোণ লাগে এতিয়া সমকোণযোৰ আছেই আছে নাই আৰু এযোৰ কোণ যদি সমান বুলি ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কোবাকো বা কুকুবাত পৰিব এতিয়া আমি ইয়াতে চোৱাচোন ছবিটো ভালকৈ চাবা অ' বিন্দুত দুটা কোণ উৎপন্ন হৈছে দুফালে চোৱাচোন অ' বিন্দুত দুটা বিপৰীত কোণ উৎপন্ন হৈছে নাই যাক আমি বিপ্ৰতীপ কোণ বুলি কওঁ বিপ্ৰতীপ কোণবোৰ সদায় সমান হয়নে নহয় তেতিয়াহ'লে অ' বিন্দুত ওপৰলৈ থকা কোণটো আৰু তললৈ থকা কোণটো সমান হ'বনে হ'ব নহয় এই দুটা কোণ গতিকে এতিয়া এই কোণটো আৰু এই কোণটো হ'ল আমাৰ বিপ্ৰতীপ কোণ সমান এই কোণটোৱে সমকোণ সমান এই বাহুটোৱে সমান দিয়া আছে হয়নে তেতিয়াহ'লে দুযোৰ কোণ আৰু এটা বাহু পালোঁ কিন্তু মন কৰা এই যিযোৰ বাহু আমি সমান বুলি পাইছোঁ সেই বাহুযোৰ কিন্তু আমাক দিয়া থকা কোণকেইটাৰ মাজৰ বাহু নহয় এই বাহু দুটা নহয় তেতিয়াহ'লে আমাৰ চিকাৰ্যটো আমি কৌ বুলি লিখিব নোৱাৰোঁ আমি কি বুলি লিখিব লাগিব কৌ বা দুটা কোণ তাৰপিছত এক্সট্ৰা এটা বাহুটো এক্সট্ৰা কোণ দুটাৰ মাজৰ বাহু নহয় গতিকে আমি চিকাৰ্যটো কি বুলি লিখিব লাগিব কৌ বা চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব লাগিব আৰু ত্ৰিভুজ দুটা সৰ্বসম বুলি কিয় ক'ম বাৰু ত্ৰিভুজ দুটা সৰ্বসম কিয় ক'ব লাগে আমাকতো প্ৰশ্নটো ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'বলৈ কোৱা নাই আমাক কি ক'বলৈ কৈছিলে কি প্ৰমাণ কৰিবলৈ দিছিলে আমাক প্ৰমাণ কৰিবলৈ দিছিলে অ' এ আৰু অ' বি সমান বুলি অ' এ আৰু অ' বি যদি সমান হ'বলৈ হয় তেতিয়াহ'লে চিত্ৰটোৰ লগত লাগে অ' এ আৰু অ' বি যদি সমান হ'বলৈ হয় তেতিয়াহ'লে কি এই দুটা সমান বুলি ক'বলৈ হ'লে আমি ত্ৰিভুজ দুটা সমান বুলি ক'ব লাগিব নাই সৰ্বসম বুলি ক'ব লাগিব নাই ত্ৰিভুজ দুটা সৰ্বসম হ'লেহে বাহু দুটা সমান হ'ব গতিকে আমাৰ প্ৰথম উদ্দেশ্যটো হ'ব কৌ বা চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম বুলি কৈ ল'ম তেতিয়াহে আমি অ' এ আৰু অ' বি সমান বুলি ক'ব পাৰিম গতিকে এতিয়া অংকটো আমি ষ্টেপ বাই ষ্টেপ কৰিবলৈ যাম এইটো চোৱা চিত্ৰটো আঁকি লৈছোঁ একেধৰণে কিতাপত যেনেকৈ আছে তেনেকৈ প্ৰমাণটো চাবা প্ৰমাণটো প্ৰথম সদায় বিশেষ সূত্ৰ লিখিব লাগিব বিশেষ সূত্ৰ লিখিছোঁ যে এ বিৰ ওপৰত এ ডি আৰু বি চি দুডাল লম্ব চি ডি আৰু এ বিয়ে অ' বিন্দুত কটাকটি কৰিছে এইটো প্ৰশ্নত দিয়া নাই যদিও আমি লিখিব লাগিব এইটো কাৰণে যে প্ৰমাণ কৰিব লাগে যে অ' এ অ' বি লিখিবলৈ যাওঁতে অ'টো কি অ'টো ক'ৰ পৰা আহিল সেইটো আমি আগত সেইকাৰণে লিখি ল'ব লাগিব যে চি ডি আৰু এ বিয়ে অ' বিন্দুত কটাকটি কৰিছে সেইটো লিখিব লাগিব এতিয়া এইখিনি হ'ল বিশেষ সূত্ৰ তাৰপিছত আহিব প্ৰমাণটো এতিয়া প্ৰমাণটোলৈ যোৱা প্ৰমাণটোত কেনেকৈ লিখিছোঁ চোৱা মই আগতেও কৈছোঁ তোমালোকক আমি যি দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ যাম সেই দুটা ত্ৰিভুজ প্ৰথম আৰম্ভণিতে ধৰি ল'ব লাগিব যে ত্ৰিভুজ অ' এ ডি আৰু অ' বি চিৰ পৰা নামকেইটা লিখোঁতে চাবা আমি কেনেকৈ লিখিছোঁ অ' এ ডি এইটো সমকোণ হয়নে নহয় এইটো মাজত লিখিছোঁ ইয়াতো এইটো মাজত বিটো মাজত লিখিব লাগিব কাৰণ বিটো সমকোণ আছে ইয়াত প্ৰথম ত্ৰিভুজটোত সমকোণটো যিখিনিত লিখিম দ্বিতীয় ত্ৰিভুজটোৰ সমকোণটো সেইখিনিতে লিখিব লাগিব গতিকে অ' এ ডি সমান আৰু অ' বি চি ত্ৰিভুজৰ পৰা আমি কি পালোঁ প্ৰথমতে এই কোণ দুটা সমকোণকেইটা সমান বুলি লিখিছোঁ অ' এ ডি আৰু অ' বি চি কোণ সমান বুলি লিখিছোঁ দুইটা 90 ডিগ্ৰী কাৰণ এ ডি লম্ব এ বি আৰু বি চি লম্ব এ বি বুলি আমাক দিয়া আছে সেইটো ব্ৰেকেটত লিখিব লাগিব কি কাৰণে আমি 90 ডিগ্ৰী পালোঁ নেক্সট ষ্টেপটো আহিলে এ ডি সমান বি চি দিয়া আছে চিত্ৰত দিয়া আছে দেই চিত্ৰত সেইকেইটা সমান বুলি দিয়া আছে 3 নম্বৰত আমি কি লিখিম এ অ' ডি আৰু বি অ' চি এ অ' ডি মানে এ অ' ডি বি অ' চি তাৰমানে এই কোণটোৰ লগত এই কোণটো সমান কি কোণ বিপ্ৰতীপ কোণ কাৰণে সমান হ'লনে গতিকে তিনিটা পালোঁনে কৌ বা পালোঁ এতিয়া আমি এতিয়া লাষ্টত লিখি দিম যে ত্ৰিভুজ দুটা সৰ্বসম লিখোঁতে আকৌ মন কৰিছানে মই ইয়াত চিনটো দিব পৰা নাই তোমালোকে সেই চিনটো দিবা অ' এ ডি আৰু অ' বি চি সৰ্বসম পালোঁ আৰু যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ল কৌ বা বিধিমতে আমি ত্ৰিভুজ দুটা সৰ্বসম পালোঁ তেতিয়া ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হ'ল অ' এ আৰু অ' বি সমান হ'ব কি কাৰণে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বা চি পি চি টি বুলি লিখি দিলে হ'ল এতিয়া তাৰ পৰা আমি কি পালোঁ যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে প্ৰমাণ কৰিবলৈ দিছিলে এই লাইনটো প্ৰমাণ কৰিবলৈ দিয়া অৰ্থটো হ'ল আমি অ' এ আৰু অ' বি সমান বুলি ক'ব পাৰিলেই হ'ল অ' এ আৰু অ' বি সমান কৰিবলৈ হ'লে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব লাগিব ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'বৰ কাৰণে আমি কোনোবা এটা বিধি সেই ত্ৰিভুজ দুটাত খটুৱাব জানিব লাগিব তো এইটোৱেই হ'ল প্ৰমাণ ছাত্ৰীসকল আজি আমি অনুশীলনী 7ৰ 4 নম্বৰ অংকটো চাম চেষ্টা কৰিম প্ৰমাণ কৰিবলৈ ইতিমধ্যে 3লৈকে হৈ গৈছে 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এল আৰু এম দুডাল সমান্তৰাল ৰেখাত আন এযোৰ সমান্তৰাল ৰেখা পি আৰু কিউৱে ছেদ কৰিছে দেখুওৱা যে ত্ৰিভুজ এ বি চিৰ সৰ্বসম ত্ৰিভুজ চি ডি এ
তোমালোকে এটা কথা মন কৰিছানে ইয়াতে এল আৰু এম এল এম পি কিউ এইবিলাক সৰু ফলা আখৰেৰে দিছে দেখিছানে যেতিয়া এডাল ৰেখাৰ নাম দিয়া হয় ৰেখাডালৰ নাম দুই ধৰণে দিব পাৰি এনেকৈ সৰু ফলাত দিলে অকল এটা নামেৰে বুজোৱা হয় ৰেখাবিলাকক এল বুলি ক'লে এল নামৰ এডাল ৰেখা এম বুলি ক'লে এম নামৰ এডাল ৰেখা যদি এম বুলি বা এল বুলি কোৱা হয় আৰু সেই এল বা এম যিকেইটা এলফাবেটকেইটা সেইকেইটা ক'ত লিখা থাকে মন কৰাচোন ছাইডত লিখা থাকে এইবোৰ বিন্দু নহয় দেই মনত ৰাখিবা দেখিছেনে কাৰ চিনটোৰ কাষত লিখা আছে এল এম পি কিউ এইবোৰ কাৰ চিনটোৰ পৰা বাহিৰ ফালে লিখা আছে হয়নে এতিয়া ৰেখাবিলাকৰ নাম তেনেকৈও লিখা হয় আকৌ যদি বিন্দুৰ সহায়ত লিখা যায় কেতিয়াবা ৰেখা বিন্দুৰ সহায়তো লিখা যায় বিন্দু দুটাৰ সহায়ত ৰেখাটো লিখিবলৈ যাওঁ তেতিয়া আমি এনেকৈ ক'ম এ বি ৰেখা এনেকৈ দুইফালে কাৰ চিন দি পেলাই এইটোক এ বি ৰেখা বুলি কয় গতিকে তেতিয়া আকৌ এ আৰু বিটোক কেপিটেল লেটাৰ লিখিম কাৰণ সেইটো এটা বিন্দুৰ সহায়ত যেতিয়া আমি ৰেখাৰ নাম লিখিম কিন্তু এনে যদি এটা স্মল লেটাৰেদি ৰেখাৰ নাম লিখা হয় তেতিয়া এটা আখৰে দিয়ে বুজোৱা যায় দুটা আখৰ নালাগে তে কথা হ'ল এতিয়া আমি চাওঁ প্ৰশ্নটোত আমাক কি কৈছে যে সমান্তৰাল এল আৰু এম সমান্তৰাল ৰেখা আৰু সেই সমান্তৰাল ৰেখা দুডালক এল এডাল এম এডাল এই সমান্তৰাল ৰেখা দুডালক আন দুডাল সমান্তৰাল ৰেখা পি আৰু কিউ সমান্তৰাল এই দুযোৰ সমান্তৰাল বাহু আছে তাৰমানে আৰু সিহঁতি কটাকটি কৰিছে ক'ত এ বি চি আৰু ডি বিন্দুত কটাকটি কৰিছে দুযোৰ সমান্তৰাল ৰেখাই এ বি চি ডি চাৰিটা বিন্দুত কটাকটি কৰিছে এতিয়া তোমালোকে প্ৰমাণ যিটো কৰিবলৈ দিছে সেইটো মিলাই চোৱাচোন প্ৰশ্নটোৰ লগত দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে এ বি চি আৰু চি ডি এ এতিয়া সেই ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ যাওঁতে আমি ত্ৰিভুজ দুটাত বাহু কোন কোনোবা এটা চিকাৰ্য আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিব লাগিব তে আমাক অন্য একো বাহু সমান কোণ সমান একো কোৱা নাই খালি দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব কৈছে তেতিয়াহ'লে আমি ইয়াতে চাওঁচোন এই চিত্ৰটোত আমি মন কৰিম যে এল আৰু এম সমান্তৰাল পি আৰু কিউ সমান্তৰাল তেতিয়াহ'লে যেতিয়া এটাটো এ বি চি ডি এটা চতুৰ্ভুজ আমাৰ চিত্ৰটোৰ মতে চতুৰ্ভুজ কি চাৰিটা বাহুৰে আগুৰা ক্ষেত্ৰকটো চতুৰ্ভুজ বুলি কয় এ বি চি ডি বাহুকেইটাই বা এ বি চি ডি বিন্দুকেইটাই এটা চতুৰ্ভুজ সৃষ্টি কৰিছে নে নাই কৰিছে এই চতুৰ্ভুজটোৰ কি হৈছে সমান্তৰাল বুলি কৈছে তেতিয়াহ'লে সমান্তৰাল বাহু যেতিয়া দুযোৰে কটাকটি কৰে তেতিয়া সদায় জানিবা বিপৰীত বাহুবিলাক সমান হ'ব এই বাহুটোৰ লগত সমান হ'ব এই বাহুটো আৰু এই বাহুটো সমান হ'ব আৰু ই কি হ'ব তেতিয়া এ বি চি ডিটো সমান্তৰিক হ'ব আমি আগৰ ক্লাছত পাই আহিছোঁ 7তো আছে 8তো আছে চতুৰ্ভুজৰ প্ৰকাৰৰ বিষয়ে তাতেই আছে যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল সেই দুইযোৰ বাহু সমান্তৰাল হয় সেইবোৰ চতুৰ্ভুজক সমান্তৰিক বুলি কয় তে যদি সমান্তৰিক হয় তেনেহ'লে এ বি চি ডি সমান্তৰিকৰ আকৌ বিপৰীত কোণবোৰোতো সমান হ'ব সমান্তৰিকৰ বিপৰীত কোণ সমান হয়নে নহয় তেতিয়াহ'লে এই ডি কোণটো বি কোণৰ লগত সমান হ'ব নাই বি কোণৰ লগত সমান হ'ব সমান্তৰিকৰ বিপৰীত বাহু সমান বিপৰীত কোণবোৰো সমান তাৰমানে ইতিমধ্যে আমি এল এম সমান্তৰাল ৰেখা আৰু পি কিউ সমান্তৰাল ৰেখাৰ পৰা প্ৰথম পাইছিলোঁ যে এ ডি বি চি সমান্তৰাল এ বি চি ডি সমান্তৰাল যিহেতু দুযোৰ সমান্তৰাল ৰেখাই কটাকটি কৰি এ বি চি ডি চতুৰ্ভুজ গঠন কৰিছে গতিকে এই চতুৰ্ভুজটো সমান্তৰিক হ'ব আৰু সমান্তৰিক যদি হয় এ বি চি ডি তেনেহ'লে তাৰ বিপৰীত বাহু সমান হ'ব এই ওপৰৰ এ ডিৰ লগত বি চি সমান আৰু ডি চিৰ লগত এ বি সমান হ'ব তেতিয়াহ'লে এযোৰ বাহু পালোঁ এযোৰ আৰু থিয়কে আৰু এযোৰ পালোঁ পথালি বাহু সমান আৰু তাহাঁতৰ মাজৰ কোণকেইটা সমান পাইছোঁ নাই মাজৰ কোণকেইটা সমান এই কোণটো এই বাহু দুটাৰ মাজৰ কোণ এইটো আৰু এই বাহু দুটাৰ মাজৰ কোণ এইটো তেতিয়াহ'লে বাহু চিকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম আমি এতিয়া সেই কথাখিনিকে কেনেকৈ লিখিম সেইটো চোৱা একেখিনি কথাই মই আকৌ চিত্ৰ নুবুজাওঁ কি লিখিছোঁ সেইটো চাবা লিখাখিনি গুৰুত্ব দিবা মই লিখা ষ্টেপকেইটা দেখুৱাই দিছোঁ লিখাৰ ষ্টেপকেইটা চাবা বিশেষ সূত্ৰ প্ৰথম লিখিবই লাগিব দুযোৰ ৰেখা এইটো এল দেই তোমালোকে যেনেকৈ আমি যিটো নিয়মত এল লিখোঁ সেইটো নিয়মত লিখিবা এলটো আমি যিটো কাৰ্চিভ ষ্টাইলত লিখোঁ সৰু ফলা সেইটো এল সমান্তৰাল এম আৰু সমান্তৰাল চিনটো সদায় এনেকৈ দিয়ে সমান চিনটো থিয় কৰাই দিলে সি সমান্তৰাল হৈ যায় মনত ৰাখিবা গতিকে এল সমান্তৰাল এম আৰু পি সমান্তৰাল কিউৱে পৰস্পৰ এ বি চি ডি বিন্দুত কটাকটি কৰিছে তাৰমানে লগে লগে এ বি চি ডি এটা চতুৰ্ভুজো গঠন হৈছে প্ৰমাণ কৰিব লাগে যে এ চি প্ৰশ্নটোতে জইন কৰি পেলাই চতুৰ্ভুজটোক বা সমান্তৰিকটোক দুভাগ কৰি থৈছে এ চিডালে দেই এতিয়া
প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA। আকৌ কৈছোঁ, এইটো মই সদায় ক'ম যেতিয়ালৈকে মই ক্লিয়াৰকৈ টাইপিংটো নাপাওঁ বিচাৰি চিম্বলটো, যে সৰ্বসম চিনটোৰ সমান চিনটো আৰু ওপৰৰ এই চিনটো সমান দীঘল হ'ব লাগে। মোৰ চিম্বলটো দেখিছানে, সমান চিনটো সৰু আৰু ওপৰৰ চিনটো ডাঙৰ। এইবিলাক টেকনিকেল প্ৰব্লেম, তোমালোকে আকৌ এনেকৈ নিলিখিবা, সমান চিনটো সৰুকৈ দি ওপৰৰ চিনটো দীঘলকৈ নিদিবা। গোটেই চিনকেইটা সমান হ'ব লাগিব। সমান চিনটোৰ সমানে সমানে ওপৰৰ সেই পথালি এছটো সমান দীঘল হ'ব লাগিব। এইখিনিৰ পৰা এইখিনিলৈ সমান দীঘল হ'ব লাগিব। চিম্বলবিলাক শুদ্ধকৈ দিবা। যে মই ইয়াত এনেকৈয়ে দিম, কাৰণ মোৰ এতিয়ালৈকে মই সেই কীবৰ্ড বিচাৰি পোৱা নাই। এতিয়া হ'ল প্ৰমাণ। এইখিনিলৈকে বুজি পালা, প্ৰমাণ কৰিব লাগে দুটা ত্ৰিভুজ সৰ্বসম। এতিয়া যি দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে, সেই ত্ৰিভুজ দুটাৰে আমাৰ ফাৰ্ষ্ট লাইনটো সদায় আৰম্ভ হ'ব। নেক্সট ষ্টেপটো চোৱা, BC আৰু AD সমান পালোঁ। কোন ABC CDৰ লগত সমান আৰু ABCDৰ লগত সমান। চিত্ৰটোৰ লগত মিলাই যাবা প্ৰথমৰ পৰা। BC ADৰ লগত সমান, BC ADৰ লগত সমান। তাৰপিছত কোন ABC মানে এইটো কোন, আৰু CDA মানে CDA এনেকৈ যাব, CDA কোন মানে এইটো। এই দুটা কোন সমান, বিপৰীত কোন হয়নে, বিপৰীত ফালে থকা কোন। এই বাহুকেইডালো বিপৰীত বাহু, আৰু এযোৰ বাহু ABCD, AB এইটো আৰু CD এইটো, আকৌ বিপৰীত বাহু হয়নে নহয়। কিয় সমান, এইখিনি চোৱা কিয় সমান। চিত্ৰ যিহেতু চিন, চিত্ৰত ABCD চতুৰ্ভুজৰ L সমান্তৰাল M আৰু P সমান্তৰাল Q, গতিকে ABCD এটা সামান্তৰিক হ'ব। আৰু সামান্তৰিকৰ বিপৰীত বাহু আৰু কোণবোৰ পৰস্পৰ সমান। বিপৰীত বাহু আৰু বিপৰীত কোণবোৰ, এই বিপৰীত শব্দটো মোৰ এইখিনিতে থাকি গ'ল, এক্সট্ৰিমলি চৰি। এইখিনি আচলতে বিপৰীত কোণবোৰ বুলি দিব লাগিছিলে। বিপৰীত বাহু আৰু বিপৰীত কোণবোৰ পৰস্পৰ সমান, বা বিপৰীত বাহুবিলাক নিজে নিজে সমান, বিপৰীত কোণবোৰ ইটো সিটোৰ লগত সমান। সেইকাৰণে আমি এই তিনিটা কথা লিখিব পাৰিলোঁ ABCD সামান্তৰিকৰ পৰা। ঠিক আছে, নেক্সট তেতিয়াহ'লে কি পালোঁ, বাহু কোণ বাহু পালোঁ নাই। বাহু কোণ, এটা বাহু এটা কোণ, মাজৰ কোণ আকৌ বাহু। গতিকে বাকু বা বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম হয়নে। ABC ত্ৰিভুজ আৰু CDA ত্ৰিভুজ সৰ্বসম। গতিকে এইখিনিয়ে হ'ল আমাৰ প্ৰমাণ।